আজি বেছিয়ে বগা হৈ গ'ল। বগা হ'ব খুজিছিলোঁ মই, চবে কলা কলাকে থাকে, আজি বেছিয়ে বগা হৈ গ'ল মই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু আজি হৈছে 18/9/2024 চন। আপোনালোকৰ নিশ্চয় মনত আছে, সেই দিনটো যোৱা দিনটো মনত আছে, 18/9/2014 চনটো। আৰু সেই দিনটো আমি নাপাওঁ আৰু, সেইটো দিন গেল আৰু সেইটো চন গেল, কোনো নাপায় আৰু। 18/9/2014 চনটো যাওঁতো গেল আৰু আজি হৈছে 18/9/2024। মোৰ অনুৰাগীসকলক মই ক'ব বিচাৰি আছোঁ কোনটো কথা, যিটো 18/9/2014 চনটো আছিল, সেই দিনটো মোৰ কাৰণে বহুত ভয়ানক দিন আছিল। মোৰ বুকুৰ হৃদয়ৰ কলিজা ভঙা দিন আছিল সেই দিনটো। আনকি মাথাৰ মগজ পৰ্যন্ত খুলি যাওঁ হৈছিল সেইদিনাখনে মোৰ, সেই 18/9/2014 চনত মাথাৰ মগজ পৰ্যন্ত মানে খুলি পৰো হৈ আছিল। সেই দিনটোৰ কথা মোৰ আজি মনত পৰিছে। আজি হৈছে 18/9/2024, মানে সেই দিনটো আজি আহি পাইছে। সেইকাৰণে আপোনালোকক কৈছোঁ, মোৰ অনুৰাগীসকলক কৈছোঁ, সকলো মই অসমবাসী ৰাইজক কৈছোঁ, মোৰ লগত যিটো ঘটি গ'ল, যোৱাটো গ'ল, 2014 চনত গ'ল, মোৰ বুকুৰ হৃদয়ৰ কলিজা ভঙা দিনটো গ'ল আৰু সেই দিনটো মই ঘূৰি নাপাওঁ। আৰু বৰ্তমান মোৰ দৰে এনেকুৱা দিন যাতে আপোনালোকৰ কাৰো এনেকুৱা বুকুৰ হৃদয়ৰ কলিজা ভঙা দিন কাৰো নাহে। যিটো মোৰ কলিজা ভঙা দিল আছিল, মানে মাথাৰ মগজ খুলি পৰো মানে মাথা ফাটি জানে ওলাইহে যাব, সেনেকুৱা দিন গৈছে মোৰ 2014 চনত। সেই দিনটোৰ কথা কৈছোঁ, আজি হৈছে 18/9/2024 আৰু আমাৰ যিটো মানে 18/9/2014 চন সেইটো গেল, মানে যাই আছে, সেইটো দিন আৰু আমি নাপাওঁ আৰু। কিন্তু সেই দিনটো, সেই বছৰটো, সেই তাৰিখটো আমাৰ মনত পৰিয়ে থাকব। বছৰ চেঞ্জ হ'ব, আকৌ সেই আহি যাব 18/9/2024, তাৰপাছত আহি পাব 2025, এনেকে আহি থাকব। মোৰ যিখিনি অনুৰাগীসকল আছে আৰু মানে সকলো অসমবাসীকে মই কৈছোঁ, কথাখিনিকে বাৰে কৈ আছোঁ, কাৰণ কিয় ক'ম, আজি মোৰ বহুত মানে সেই দিনটোৰ কথা মোৰ মনত পৰি আছে। ইমান মনত পৰিছে, আহি পেলাই মই আমাৰ যিখন ঈদগাহ ফিল্ড আছে, ইয়াতে বহি পেলাই মই ভিডিঅ'টো বনাই আছোঁ। মোৰ দৰে এনেকুৱা কলিজা ভঙা দিন যাতে মোৰ অনুৰাগীসকলৰ কাৰো নাহে। মোৰ ভাগ্যত আছিল, মোৰ হ'ল, হ'ব লগা আছিল, হ'ল, কাৰণো হোৱা নাই, বহুতো হৈছে আৰু বহুতে এনেকে ভিডিঅ' কৰি কাকো দেখুওৱা নাই। দেখুৱাইছে, কিছুমানে দেখুৱাইছে, অকণমান দেখুৱাইছে। আজি মই ভালকৈ দেখুৱাইছোঁ। মোৰ দুজন ল'ৰা আছে, এটা ল'ৰাক ৰাতিপুৱা 9টা বজাত ফোন কৰিছোঁ, সি ফোনটো ৰিচিভ কৰা নাই, সি মোৰ লগত নাথাকে। সি ক'ত থাকে, ক'ত নাথাকে, সি কেতিয়াবা মোৰ ঘৰত আহে আৰু দেখা পা মোক মাত দি যায় আব্বা বুলি আৰু গুচি যায়। গুৱাহাটীত থকা বুলি জানো, হাতীগাঁৱত কোন মালিকৰ ঘৰত থাকে, তাক তাতে মাতে চাহিল হুছেইন, আৰু আমাৰ গাঁৱত হৈছে বিকি হুছেইন, মোৰ ডাঙৰ ল'ৰাটোৰ নাম। সৰু ল'ৰাটোৰ নাম হৈছে সুহিল হুছেইন। ঘৰত মাতে ৰিকি বুলি, স্কুলৰ নাম হৈছে সুহিল হুছেইন। আচ্ছা, ল'ৰাটোৱে তাৰমানে ফোনটো দুবাৰ কৰিলোঁ, ৰিং কৰি কাটা গেছে, সি ৰিচিভ নকৰে, জানি বুজি ৰিচিভ কৰা নাই। যোৱাকালিও ফোন কৰিছিলোঁ, ৰিচিভ কৰিছে, আজি অহাৰ কথা আছিল। তাৰপাছত 3 নম্বৰৰ পাছত ফোন কৰাৰ পিছত সি ক'লে কি, মোৰ এটা ইমাৰ্জেঞ্চি সকাম আছে। মই বোলো, এতিয়া মোৰ তাকে আহিব লাগিব না, সকাম আছে তোৰ, কাৰণ কোনোবা ফালৰ পৰা হয়তো তই বাধা পালি মোৰ তাকে অহাৰ কথাটো। আৰু আজি জানে সি, আৰু তাৰ যোনটো মানে ধৰ মেইন মানুহ আছে, তাৰ মেইন মানুহটোও জানিব পাৰে যে বাপেকে যিহেতু মাতছে, আজি তাৰিখটো বেলেগ তাৰিখ, হয়তো বাপেকে কিবা বস্তু ল'ব আজি, মানে ডাঙৰ ল'ৰাৰ হাতেদি কিবা বস্তু ল'ব। সেইকাৰণে তাৰমানে তাক তাৰমানে বাহানা বনাই দিছে, সি মানে আহিবও পাৰো নাহিবও পাৰো, মানে এনেকে ক'লা কথাখানি। যিয়ে নহওক গাইজ, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই ভালে আছোঁ, আপোনালোকক চবে ভালে থাকক। আজিৰ তাৰিখটোত যদি আজি কিবা এটা বস্তু ল'ব পাৰিলোঁ হয়, চিন থকা বস্তু এটা, যাতে ভাল কৰি থাকে, সেই বস্তুটোৰ পৰাই যাতে মই মৰম পাওঁ, আদৰ পাওঁ, সেনেকুৱা বস্তু এটা ল'বৰ কাৰণে তাৰমানে অলপ আগবাঢ়িব খুজিছিলোঁ, কিন্তু লগত পইচা পাতিও নাই। তথাপিতো বাহিৰৰ চাৰিআলিত গেলি যাওঁ,
এখন মোবাইলৰ দোকান এখন আছে, পাৰলি কিবা এটা সৰু সৰু মোবাইল এটাকে লওঁ নেকি। মোবাইলটো ল'লে কিন্তু আপোনালোকে দেখা পাব ভাল মোবাইলে ল'ম মই, আৰু কাৰণ যিহেতু মই ভিডিঅ'য়ে বনাওঁ আৰু মোক ভাল মোবাইলে লাগব। এই ছাগালৰ গলত আলে দেও মোবাইল মই নলাওঁ। কেতিয়াবা ক'ৰবাত নেটৱৰ্ক পায়, নেটৱৰ্ক নাপায়, এইগিলাখান মানে বহুত সমস্যা। দুই এটা মই ছাগালৰ গলতো আলে দিছোঁ, সেইটো গৌৰৱ মাৰি কোৱা নাই, কাৰণ মোবাইলে হেং মাৰে। কেতিয়াবা ভিডিঅ' মাৰিব যাওঁ, ক'ৰবাত যাওঁ, ভিডিঅ' বনাব যাওঁ, কিবা কৰোঁ মানে হেং মাৰে। কি ক'ম কি নক'ম, আপোনালোকে বিশ্বাস কৰক চাই নকৰক, আপোনালোকেও মোবাইল লয়, চবেই লয়, আৰু বেছিভাগটো সৰু সৰু চলিয়ে চাই মোবাইল, পাবজি চাই, পুতলা চাই, কিবা চাই। গাইজ বহুতখিনিতে ক'লোঁ, আপোনালোকে কোৱাৰ বাবে ক্ষমা কৰিব যদি কিবা কান্দি ভুল হৈছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। এতিয়া মই বাইহাটা চাৰিআলি মোবাইলৰ দোকানত গৈ আছোঁ, তাতে কি মোবাইল পাওঁ। কিন্তু যোৱাকালি মোক ল'ৰা এটাৰ লগত মই অকণমান আলোচনা কৰিছিলোঁ, সি কৈছে কি ভিভ' 42 ল। এতিয়া সেইটো মোবাইল চাবলৈ গৈ আছোঁ মই। গাইজ এই ফাইনেলি পাই গ'লো মোবাইলৰ দোকান জিয়া কমিউনিকেশ্যন। মোবাইলৰ দোকান এইখনে হৈছে জিয়া কমিউনিকেশ্যন মোবাইলৰ দোকান। আৰু মোবাইল ল'ব আছোঁ, এইখন হৈছে আমাৰ তীৰ্থদাৰ দোকান। নমস্কাৰ, মই তীৰ্থ কাকতি। আচ্ছা, এইটোৱে হৈছে মানে ভিভ' 40। এইটো ল'ব এখেতে। এইটো হৈছে V40, বৰ্তমান চিল খোলাই নাই। আমি এতিয়া মোবাইলৰ ভিতৰত কেনেকুৱা চিষ্টেম আছে, 5G মোবাইল, আৰু 5Gৰ পাৱাৰ দিয়ে নে নিদিয়ে আমি চাব লাগিব। 4G মোবাইল বহুত ল'লোঁ, মানে কিছুমান কাম দিছে, কিছুমান 4Gৰ পাৱাৰ দিয়া নাই। এইবাৰ ল'ব বিচাৰিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত, মানে 5G মোবাইল। আৰু এতিয়া মোবাইলটো আমি খুলি মেলি চাম। আৰু জিয়া কমিউনিকেশ্যন মোবাইলৰ দোকানত মই উপস্থিত আছোঁ, আৰু লগতে এইটো হৈছে মোবাইলৰ দোকানৰ মালিক তীৰ্থদা। এতিয়া আমি মোবাইলটো আমি খুলিম। প্ৰথমতে আপুনি খুলি দিয়ক মোবাইলটো। আৰু এই মোবাইলটোৰ দাম মানে পেকেটত লেখা আছে প্ৰায় 40,000 টকা, আৰু মোবাইলত মানে দামটো দি আছে অকণমান কম, 40,000 অকণমান কম। আপোনালোকক সেইটো মই কৈ আছোঁ, দামটো কিমান হ'ব কিমান নহ'ব। এইটো মোবাইলটো আপুনিয়ে খুলি মেলি দেখাওকচোন, আপুনি যিহেতু মালিক। এমান আটা মাৰা আছে নে? এইটো ফাইনেলি মোবাইলটো খোলা হ'ল। পুৰা চিল খুলি দিলে মোবাইল। এইটো V40 মোবাইল হয়, এইটো 5G মোবাইল। আচ্ছা, এফালে আছে এনেকুৱা, চাই লওক গাইজ। এতিয়া আমি মোবাইলটো অফ অন কৰি পেলাই চাম, আৰু ফাংচন গিলে এতিয়া আমি চাম। আৰু গাইজ ফাইনেলি জিয়া কমিউনিকেশ্যনত মোবাইলটো ল'লো। ধন্যবাদ, মোৰ ধন্যবাদ দোকানৰ মালিক। আৰু লগতে যাৱাৰ মুহূৰ্ততে আপোনাক এটা মই কথা সুধি যাওঁ যে আমি মোবাইল এটা ল'লো, যাওঁতে ওৰাখানে চেলফি মাৰিম, ফটো তুলিম। যদি কিবা কাৰণত মোবাইলটো অঘটন ঘটে, তেতিয়া আপোনাক ফোন মাৰিম। ইয়াতে ফোন নম্বৰটো দিয়ে আছে। নিশ্চয় ফোন মাৰাৰ পাছত আপুনি ৰেছপন্স দিব কি নিদিয়ে? অবভিয়াছলি দিব লাগিব, দোকানৰ চেলৰ কথা আছে, দোকানত ৰেছপন্স দিলে কাষ্টমাৰ আহিব ন। আচ্ছা, ঠিক আছে, ধন্যবাদ। নিশ্চয় আকৌ লগ পাম, এনেকৈ বজাৰ কৰি থাকিবা, মোৰ দোকানৰ উন্নতি কৰিবা। এইটো 2024 চনৰ আজি 18/9/2024 চনত আজি এই মোবাইলটো ল'লো, ভাল লাগিল। ঠিক আছে, ধন্যবাদ। পাৰ্টি হ'ব লাগে আৰু এতিয়া পাৰ্টি খাওয়া কথা।